দোকান আছে ব্যৱসায়ী যিটো কলিয়াবৰ টায়াৰ ছাৰ্ভিচ দোকান, এই দোকানখনৰ ওপৰত আজি ৰাইজৰ মুখত এটা উঠি গৈছে যে এনেকুৱাই যে মই পুৰণা টায়াৰ মোৰ পৰা এটা কিনি নিছিলে আকাশ চাহুৰ নামৰ ল'ৰাটো। এই পুৰণা টায়াৰ যেতিয়া কিনি নিছে, এটা ছেকেণ্ড হেণ্ড টায়াৰ নিয়াৰ পিছত সেই টায়াৰটো যেতিয়া কিবা কাৰণে পামচাৰ হ'ল, আৰু পামচাৰ হোৱাৰ কাৰণে সি যিটো মানে ছ'চিয়েলত দিছে, বাইট দিছে, সেই বাইটটোত মানে মোৰ যথেষ্ট দোকানৰ কাৰণে ক্ষতি হৈছে, যিহেতু মোৰ পৰা নতুন টায়াৰ নিয়া নাই। আৰু নতুন টায়াৰ নিয়া হ'লে কোম্পানী গেৰেণ্টি থাকে এবছৰলৈকে, সেইটো মই গেৰেণ্টিত একচেপ্ট কৰিলোহেঁতেন। ছেকেণ্ড হেণ্ড টায়াৰতো কোনো গেৰেণ্টি ৱাৰেণ্টি নাই। সেই ল'ৰাটোৱে যিহেতু নিজে ছেকেণ্ড হেণ্ড টায়াৰ লোৱাৰ পিছত নিজে কিবা কাৰণত সি আহি মোৰ লগত কথা নিমিলাৰ কাৰণে সি ছেকেণ্ড হেণ্ড টায়াৰটো পামচাৰ হোৱাৰ পিছত দোকানত আহি বহুত অভদ্ৰামি কৰিছে, বহুত গালাগালি কৰিছে। কৰাৰ পিছত সি এইটো ছ'চিয়েলত দিয়াৰ পিছত চব মানে গোটেই ৰাইজে ভাবিছে যে মই তাক নতুন টায়াৰ দিলোঁ, ছেকেণ্ড হেণ্ড টায়াৰটো নতুন বুলি দিলোঁ নেকি, তেনেকৈহে মানে বহুতে অনুভৱ কৰিছে। কিন্তু মোৰ যিহেতু চাইছে টায়াৰ আছে নতুন টায়াৰত কোনো গেৰাণ্টি থাকে। ছেকেণ্ড হেণ্ড টায়াৰটো মানে অস্থায়ী হিচাপেহে চলে। কোনোবা 2 দিনৰ কাৰণে, 3 দিনৰ কাৰণে বা মাহৰ কাৰণে নিলে স্পেয়াৰ হিচাপে থৈ দিয়ে। সেই টায়াৰটোৰ ওপৰত বহুত মানে কমেণ্ট মানুহে ভাবি আছে যে মই নতুন টায়াৰটো ছেকেণ্ড হেণ্ড টায়াৰটো নতুন বুলিহে দিলোঁ নেকি, তাক ঠগিলোঁ নেকি। কিন্তু সি কালি স্বীকাৰো কৰিছে। মই তাৰ ওপৰত কেছো দিছোঁ, মানহানি কেছ দি কালি জখলাবন্ধা থানাত। তাকো মাতি অনা হৈছে, এতিয়া কেছটো ৰেজিষ্টাৰ হ'ল। আৰু তাৰ কাৰণে সেই যিটো কমেণ্ট দিলে, সেই কমেণ্টত মানে মোৰ দোকানৰ ক্ষতি হ'ব বুলি মই আজি পুনৰাই আপোনালোকক জৰিয়তে এইটো মই বিচাৰোঁ। সি যে এটা ছেকেণ্ড হেণ্ড টায়াৰ লোৱাৰ পিছত এই হিচাপে ক'লে কোৱাৰ কাৰণে যে এটা ব্যৱসায়ী প্ৰতিষ্ঠান যে ক্ষতি হয়, সেইটো সি নিজেও চাব লাগিছিল। ল'ৰাটো বেছি ডাঙৰ নহয়, সৰু ল'ৰা, মানে ভুৱা প্ৰচাৰ চলালে। ভুৱা প্ৰচাৰ চলালে। কিন্তু সি ল'ৰাটো ইমান ডাঙৰ নহয়, বয়সো হোৱা নাই ইমান। কিন্তু মই সমগ্ৰ ৰাইজক এটাই আহ্বান জনাম যে এই নিউজটো পাই পেলাই যিটো নেকি মানুহৰ মনত বেয়া পোৱা এটা আহিছে মোৰ প্ৰতি, সেইটোতো নহয়েই। কিন্তু এই ছেকেণ্ড হেণ্ড টায়াৰ এটা লৈ পেলাই সি মোৰ নামত যিমানটো বেয়া কমেণ্ট লিখুৱালে বা দেখুৱালে মানুহক, এইটো যে তাৰ নিচিনা ভুল বেলেগে নকৰক। ছেকেণ্ড হেণ্ড টায়াৰ নিছে, সি একবাৰ হ'লেও ক'ব লাগিছিল যে মই ছেকেণ্ড হেণ্ড টায়াৰ নিছোঁ। ছেকেণ্ড হেণ্ড টায়াৰটোৰ কাৰণে মই কোৱাটোত ভুল হৈছে বুলি কালি স্বীকাৰ কৰিছে যে মই ছেকেণ্ড হেণ্ড টায়াৰটো নক'লোঁ, তাৰ কাৰণে মোৰ ভুল হৈছে। ভুলটো এতিয়া কৰিলে নহ'ব ন, মোৰ দোকানৰ অস্তিত্ব নষ্ট কৰি। তাৰ কাৰণে মই কেছো দিছোঁ, আৰু বাকী পৰ্যায়ৰ মানহানি কেছটো মই তাক দিয়া হৈছে। ফেচবুকত দিছিলে, সি ফেচবুকত দিছে আৰু ছ'চিয়েল পৰ্টেল নিউজতো দিছে। কিন্তু সি নিউজ কৰাত মোৰ কোনো আপত্তি নাই আছিল। কিন্তু সি ছেকেণ্ড হেণ্ড টায়াৰটোৰ ওপৰত ক'ব লাগিছিলে, এক কথা হ'লেও ক'ব লাগিছিলে যে মই ছেকেণ্ড হেণ্ড টায়াৰ কিনি আনিছিলোঁ। নহ'লে এখন i10 গাড়ী এখনৰ ছেকেণ্ড হেণ্ড টায়াৰ, নতুন টায়াৰ 1900 টকাত নাপায়। যিটো টায়াৰ নেকি 3900 টকা টায়াৰ, সেইটো 1900 টকাত নাপায় নতুন টায়াৰ। আপুনি 1900 টকাত বেচিছে? মই 1900 টকাত ছেকেণ্ড হেণ্ড টায়াৰ বেচিছোঁ। সেইটো যিহেতু বেচিছোঁ 1900 টকাত বেচাটো হয়, টায়াৰটো ফিটিং সৈতে তাৰ লগত যিখিনি আছিলে আৰু গাড়ীত কাম কৰা হৈছিলে চব লৈ পেলাই তাৰ 1900 টকাত বেচিছোঁ। কিন্তু 1900 টকাত বেচাৰ কাৰণেতো মই তাৰ লগততো গোটেই মানুহটো দেহাটো বিক্ৰী হোৱা নাই না। টায়াৰ বেয়া হৈছে, ছেকেণ্ড হেণ্ড টায়াৰ নিছে সি যেনেকৈ, তেনেকৈ টায়াৰটো বেয়া হ'ব পাৰে। কিন্তু কণ্ডিশ্যনটো হৈছে সি মোৰ লগত ডিছকাছ ভালকৈ কৰিলেহেঁতেন। সি কৈছে মোৰ লগত ফোনত কথা হৈছে, এবাৰ ফোন মাৰিছে, কৈছে পামচাৰ হৈছে। ঠিক আছে, পামচাৰ হৈছে, পামচাৰ বনাই লওঁ। পামচাৰ বনোৱাৰ পিছত তাক টায়াৰ আকৌ বেলেগ ঘূৰাই দিবলৈ। ছেকেণ্ড হেণ্ড টায়াৰ একবাৰ জানে যে কোনোবা এটা দোকানৰ পৰা ছেকেণ্ড হেণ্ড টায়াৰ কিনি আনিলোঁ, বেচাৰ পিছত সেই টায়াৰটো কোনো ৰিপ্লেচ নহয়। নতুন টায়াৰ হ'লে তাৰ কোড নম্বৰ থাকে, পাৰ্ট নম্বৰ থাকে। সেই পাৰ্ট নম্বৰ হিচাপে আমি বিল দি পেলাই টায়াৰৰ গেৰেণ্টি ৱাৰেণ্টি সেই বিলতে লিখা থাকে। কিন্তু সিটো মোৰ পৰা কোনো বিল লোৱা নাই, বা মই তাক বিল দিবও নোৱাৰোঁ ছেকেণ্ড হেণ্ড টায়াৰটো। সেই ছেকেণ্ড হেণ্ড টায়াৰটো যদি একবাৰো ক'লেহেঁতেন যে মই এই দোকানটোৰ পৰা ছেকেণ্ড হেণ্ড টায়াৰ আনিছিলোঁ, তাৰ কাৰণে মই নিউজত আহিছোঁ বা ছ'চিয়েলত দিছোঁ, সি এবাৰো নকৰে। কিন্তু কালি থানাত স্বীকাৰ কৰে।